নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ পৰা নামি অহা ঢল পানীয়ে উটুৱাই লৈ যায় চাটাইমাৰী গুমাইঝাৰ সংযোগী কাঠৰ দলং। কেমেৰাৰ সন্মুখতে প্ৰবল সোঁতত উটি গ'ল গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ চাটাইমাৰী গুমাইঝাৰ সংযোগী কাঠৰ দলংখন। বৰ্তমান সংযোগ বিচ্ছিন্ন হৈ আছে অঞ্চলবাসীৰ। চৰকাৰ তথা বিধায়কলৈ মেৰামতিৰ দাবী স্থানীয় ৰাইজৰ। হয়, আজি 2 দিনৰ পৰা যেটো বৰষুণ পৰি আছে, মেঘালয়ৰ পৰা যেটো আজি পানী আহিছে, আমাৰ মেঘালয়ৰ পৰা পানী আহোঁতে আমাৰ চাটাইমাৰী গুমাইঝাৰ যেটো এটা কাঠৰ দলং আছিল, এই দলংটো অলপ আগতে দলংটো একেবাৰে শেষ হৈ গ'ল, মানে চুৰমাৰ হৈ গ'ল পানী। মানে এনেকুৱা অৱস্থা হৈছে গুমাইঝাৰ এইটো মানে মোৰ জন্মৰ পৰা মই এইফালে ৰাস্তাত পানী দেখা নাই, কিন্তু আজি ৰাস্তা ঘাট মানুহৰ ঘৰ একবাৰে হুলস্থুল হৈ গৈছে পানী। মই এইটো অতি মানে খুব কৰজোৰে চৰকাৰক অনুৰোধ জনাওঁ, মানে এই দলংটো অতি সোনকালে মানে বনাই দিব লাগে। আৰু মানে এই অঞ্চলত মানে বিভিন্ন ধৰণৰ মানুহ এইফালে আমাৰ মৰুজবাৰীৰ পৰা এইফালে আন্দুৰপাৰ যিমান মানুহ আছে এই চাইডত চাটাইমাৰী দিনত আপ ডাউন কৰে। এইটো দিয়ে যিটো এইটো বিজনেছ প্লেচ এটা মানে দলং আছে, এই মানে কাঠৰ দলংটো মানে অলপ আগতে শেষ হৈ গ'ল। অতি মানে মই MLA সাহেবকো অনুৰোধ জনাম এই বস্তুখিনি অতি সোনকালে ইয়াত মানে কালিৰ ভিতৰত আহি বস্তুখিনি অলপ তদন্ত কৰিব লাগে। খলিছা ভিতৰৰ পৰা চাহানুৰ আলমৰ ৰিপৰ্ট, গণ অধিকাৰ লাইভ।